নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ শ্ৰী শ্ৰী ৰঘুনাথ সত্ৰ প্ৰাংগণত আৰু ঢেকিয়াজুলি ৰাজচক্ৰৰ অন্তৰ্গত চিৰাজুলি সত্ৰত থকা শ্ৰী শ্ৰী ৰঘুনাথ সত্ৰ প্ৰাংগণতে এইবেলি অনুষ্ঠিত হৈছে দৌল মহোৎসৱ আৰু দৌল মহোৎসৱৰ লগত সংগতি ৰাখি আয়োজন কৰা হৈছে আনন্দ মেলা। আমি দেখুৱাই আছোঁ আনন্দ মেলাৰ দৃশ্য। এয়া হৈছে ঢেকিয়াজুলি ৰাজচক্ৰৰ অন্তৰ্গত চিৰাজুলি সত্ৰত অনুষ্ঠিত হোৱা আনন্দ মেলাৰ দৃশ্য আৰু এই আনন্দ মেলাত বিভিন্ন প্ৰান্তৰ পৰা আহিছে লোকসকল। এক সুন্দৰ পৰিৱেশ, এক আনন্দময় পৰিৱেশ বিৰাজ কৰিছে চিৰাজুলিৰ শ্ৰী শ্ৰী ৰঘুনাথ সত্ৰ প্ৰাংগণত অনুষ্ঠিত হোৱা আনন্দ মেলাত। দৌল উৎসৱৰ লগত সংগতি ৰাখি চিৰাজুলিৰ শ্ৰী শ্ৰী ৰঘুনাথ সত্ৰ প্ৰাংগণত এইবেলি অনুষ্ঠিত কৰা হৈছে আনন্দ মেলা আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। এয়া হৈছে আনন্দ মেলাৰ দৃশ্য আৰু আনন্দ মেলাত অজস্ৰ লোকৰ সমাগম হৈছে। বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে আনন্দ মেলাত, আহি পেলাই সকলোৱে আনন্দ মেলা উপভোগ কৰিছে আৰু আজি লোকে লোকাৰণ্য হৈ পৰিছে চিৰাজুলিৰ শ্ৰী শ্ৰী ৰঘুনাথ সত্ৰ প্ৰাংগণত অনুষ্ঠিত হোৱা আনন্দ মেলাত। আৰু আনন্দ মেলাত সকলোৱে আহি এনেদৰেই মেলা উপভোগ কৰিছে আৰু এই ক্ষেত্ৰত আমি তেখেতলোকৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। আৰু আনন্দ মেলাত আজি এক উৎসৱমুখৰ পৰিৱেশ, এক আনন্দমুখৰ পৰিৱেশ আনন্দ মেলাত আৰু বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে, আহি পেলাই আনন্দ মেলা উপভোগ কৰিছে। সঁচাই এক সুন্দৰ পৰিৱেশ, নান্দনিক পৰিৱেশ বিৰাজ কৰিছে ঢেকিয়াজুলি ৰাজচক্ৰৰ অন্তৰ্গত শ্ৰী শ্ৰী ৰঘুনাথ সত্ৰ প্ৰাংগণত অনুষ্ঠিত হোৱা আনন্দ মেলাস্থলীত এনেদৰেই সকলোৱে মেলা উপভোগ কৰি আজি আনন্দ মেলাৰ সকলোৱে আমেজ লৈছে আৰু এই মেলাত বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে। সঁচাই এক সুন্দৰ পৰিৱেশ আজি দেখিবলৈ পোৱা গৈছে চিৰাজুলি সত্ৰত। আৰু যিসকল মেলা উপভোগ কৰিবলৈ আহিছে, যিসকল লোক, আমি তেখেতলোকৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। ক'ৰ পৰা আহিছে দাদা? আমি ঢেকিয়াজুলি পৰা আহিছোঁ। আজিয়ে প্ৰথম আহিছে নেকি? হয় হয়, প্ৰথম আহিছোঁ। কেনেকুৱা লাগিছে ইয়াতে? ধুনীয়া, বহুত বঢ়িয়া, ভাল লাগিছে। হয় হয় হয়, ইতিমধ্যে শুনিলে ইয়াত আনন্দ মেলা উপভোগ কৰি তেখেতলোকে আনন্দিত হৈ পৰিছে, কিয়নো চিৰাজুলিৰ শ্ৰী শ্ৰী ৰঘুনাথ সত্ৰ প্ৰাংগণত অনুষ্ঠিত হৈছে এই আনন্দ মেলা আৰু ইয়াত লোকসকল আছে যিসকল আনন্দ মেলা উপভোগ কৰিবলৈ আহিছে। কেনেকুৱা লাগিছে আজি, অনুভৱ কেনেকুৱা? ভালে লাগিছে আনন্দ মেলাত আহি, সকলো ৰাইজে উপভোগ কৰক, ভাল লাগিছে, এটা সুন্দৰ পৰিৱেশ। আৰু আহিছিল নেকি? নাই, প্ৰথম আহিছোঁ ইয়াত, প্ৰথম আহিছে। প্ৰথম আহিছোঁ। আৰু যিসকল উদ্যোক্তা বা কমিটিয়ে যেনেকুৱা আয়োজন কৰিছে কেনেকুৱা পালে ইয়াত আহি? ভালে, বৰ্তমান যি দেখিছোঁ ভালে পাইছোঁ। বৰ্তমান ভালে হৈছে, এতিয়া ঠিক ঠাকে হৈছে। বৰ্তমান হাই হুলস্থুল নাই, এটা ভাল পৰিৱেশৰ মাজত উদযাপন হৈছে বৰ্তমান এতিয়ালৈকে। হয়, ইতিমধ্যে শুনিলে যিসকল লোক ইয়াত আনন্দ মেলা উপভোগ কৰিবলৈ আহিছে তেখেতলোকে জানিবলৈ দিছে সুন্দৰ পৰিৱেশৰ মাজেৰে আনন্দ মেলা অনুষ্ঠিত হৈছে। আৰু এনেদৰেই আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। এয়া হৈছে ঢেকিয়াজুলি ৰাজচক্ৰৰ অন্তৰ্গত চিৰাজুলিৰ শ্ৰী শ্ৰী ৰঘুনাথ সত্ৰ প্ৰাংগণত দৌল উৎসৱৰ লগত সংগতি ৰাখি আয়োজন কৰা আনন্দ মেলাৰ দৃশ্য। আৰু এই আনন্দ মেলাত বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে, যিসমূহ মনোৰঞ্জনকামী বস্তু এই আনন্দ মেলাত আহিছে। সঁচাই এক সুন্দৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে আনন্দ মেলাৰ প্ৰাংগণত। আৰু এই আনন্দ মেলাত সকলোৱে আহক, আনন্দ মেলা উপভোগ কৰক, কিয়নো শ্ৰী শ্ৰী দৌল মহোৎসৱৰ লগত সংগতি ৰাখি চিৰাজুলিৰ শ্ৰী শ্ৰী ৰঘুনাথ সত্ৰ প্ৰাংগণত এইবেলি আয়োজন কৰা হৈছে আনন্দ মেলাৰ। ক'ৰ পৰা আহিছে দাদা? আমি ৰতনজুলিৰ পৰা আহিছোঁ। কেনেকুৱা লাগিছে ইয়াতে? ভাল লাগিছে, ভাল লাগিছে। আজি প্ৰথম আহিছে নেকি? আজি প্ৰথম আহিছোঁ। কমিটিয়ে যেনেকুৱা আয়োজন কৰিছে কেনেকুৱা পালে? ভাল পাইছোঁ, ভাল পাইছোঁ। যোৱা বছৰো আহিছিলোঁ, যোৱা বছৰটো তাতে হৈছিলে। দৌল উৎসৱৰ যিখিনি চিৰাজুলি সত্ৰত আয়োজন কৰিছে, বহুত ভাল লাগিছে। হয়, ইতিমধ্যে শুনিলে চিৰাজুলিৰ শ্ৰী শ্ৰী ৰঘুনাথ সত্ৰ প্ৰাংগণত দৌল উৎসৱৰ লগত সংগতি ৰাখি যি আনন্দ মেলা আয়োজন কৰা হৈছে, সঁচাই সকলোৱে উৎফুল্লিত হৈ পৰিছে, কিয়নো শৃংখলাবদ্ধভাৱে এই আনন্দ মেলা অনুষ্ঠিত হৈছে আৰু কোনো ধৰণৰ হাই হুলমি নাই, সকলো নিয়ন্ত্ৰিতভাৱে এই আনন্দ মেলা অনুষ্ঠিত হৈছে। আৰু আনন্দ মেলাত আহি সকলোৱে আনন্দিত হৈ পৰিছে। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ, হেজাৰ হেজাৰ লোকৰ সমাগম হৈছে এই আনন্দ মেলাত আৰু বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে, আহি পেলাই সকলোৱে আনন্দ মেলা উপভোগ কৰিছে। সকলোৱে আনন্দ মেলাত আহি এনেদৰে আজি আনন্দ উপভোগ কৰিছে আৰু সকলোৱে আহক আনন্দ মেলাত, আমিও তাৰে কামনা কৰিছোঁ। আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থকাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই ঢেকিয়াজুলি ৰাজচক্ৰৰ অন্তৰ্গত চিৰাজুলিৰ সত্ৰত অনুষ্ঠিত হোৱা আনন্দ মেলা প্ৰাংগণৰ পৰাই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।